हेलो गाइस स्वागतम जनाइছো इनाम भाई IBA यूट्यूब चेनेल। आजिर এই ভিডিওত আমি আপোনাক দেখাম আপোনাৰ নিজৰ মোবাইলত আপুনি নিজেই কেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে। আপুনি যদি আধাৰ কাৰ্ড ডাউনলোড কৰিব বিচাৰি আছে তেন্তে এই ভিডিওটো অকল আপোনাৰ কাৰণে। আধাৰ কাৰ্ডৰ বহুত প্ৰয়োজন আছে। আধাৰ কাৰ্ড আপুনি কৰবাত গৈছে আধাৰ কাৰ্ড লৈ যোৱা নাই, আধাৰ কাৰ্ডটো লাগে জৰুৰী, তেতিয়া আপোনাৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব লাগিব। তেনেহলে আপুনি কেনেকৈ ডাউনলোড কৰিব সেই কাৰণে যদি আপোনাৰ এতিয়া দৰকাৰ আছে বা পিছে দৰকাৰ লাগিব পাৰে সেই কাৰণে আপুনি এতিয়া এই ভিডিওটো চাই লওক। বলক আমি মোবাইল স্ক্ৰিনত স্টেপ বাই স্টেপ দেখুৱাই দিম। বলক তেনেহলে আমি ভিডিওটো আৰম্ভ কৰো। আধাৰ কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনাৰ মোবাইলত ওপেন কৰিব লাগিব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি কিনে ইয়াত আপুনি টাইপ কৰিব UIDA ফাৰ্স্ট লিংকত ক্লিক কৰিব। ইয়াত গভৰ্ণমেণ্টৰ অফিচিয়েল ৱেবসাইট আহি যাব। ফাৰ্স্ট ৱেবসাইটটোত আপুনি ক্লিক কৰক। ইয়াত কেইটামান অপচন আহি গৈছে। আপোনাৰ 3 নম্বৰত অপচন আছে ডাউনলোড আধাৰ। আপুনি এইটো অপচনত ক্লিক কৰক। এইটো অপচনত ক্লিক কৰাৰ পিছত আপুনি ইয়াত লগইন কৰিব পাৰে, ডাউনলোড আধাৰ কৰিব পাৰে। আমি লগইন কৰি কিনে আধাৰ কাৰ্ডটো ডাউনলোড কৰিম। কেনেকৈ আপুনি লগইন কৰি আধাৰ কাৰ্ড ডাউনলোড কৰিব হেতু আপুনি চাব কাৰণে লগইনত ক্লিক কৰক। ওপৰত ইন্টাৰ আধাৰ কাৰ্ড নাম্বাৰ মাৰিব দিছে। আপুনি ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো মাৰক, আপোনাৰ আধাৰ কাৰ্ডটো। আমাৰ নম্বৰটো আমি ফিল আপ কৰি আছো। তলত ক্যাপচাটো দিয়া আছে, ক্যাপচাটো ফিল আপ কৰক। ওপৰত যেনেকুৱা দেৱা আছে সেম এনেকৈ ফিল আপ কৰিব ক্যাপচাটো। সেন্ড OTP ক্লিক কৰক। আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত OTP আহিব। OTPটো ইয়াত দি কিনে আপুনি লগইনত ক্লিক কৰিব পাৰে। আমাৰ মোবাইলত OTP আহি গৈছে, আমি OTP ইয়াত ফিল আপ কৰিম। লগইনত ক্লিক কৰক। এতিয়া তলত যিকেইটা আপডেট আহিছিল এতিয়া ইয়াত গোটেইখিনি আপডেট আহি গৈছে। আপুনি চাওক ইয়াত ডাউনলোড আধাৰ, অৰ্ডাৰ আধাৰ BPC কাৰ্ড, আপডেট আধাৰ অনলাইন। আধাৰ কাৰ্ডৰ ডিটেইলছ আপুনি ইয়াত অনলাইন আপডেট কৰিব পাৰিব। যেনে ধৰক আপোনাৰ নাম, এড্ৰেছ, ডেট অফ বাৰ্থ, জেন্ডাৰ, ফটো, ইমেইল, এইখিনি গোটেইখিনি আপুনি ইয়াত আপডেট কৰিব পাৰে। আমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক নাই, সেই কাৰণে ইয়াত এটো ইনেবল দেখা নাই। গোটেইখিনি আপডেট আহি গৈছে ইয়াত। আমি ডাউনলোড কৰিম আধাৰ কাৰ্ড। ডাউনলোড আধাৰত ক্লিক কৰক। দিয়া চাওক আমাৰ আধাৰ কাৰ্ডটো ইয়াত আহি গৈছে। তলত ডাউনলোড দিয়া আছে, ডাউনলোড বাটনত আপুনি ক্লিক কৰক। এতিয়া চাওক PDF হৈ গৈছে। PDFত আপুনি ডাউনলোড কৰিব পাৰে। কংগ্ৰাচুলেশ্যন, your আধাৰ কাৰ্ড has been successful ডাউনলোড হৈ গৈছে। এতিয়া বহুতে প্ৰশ্ন কৰি থাকে আধাৰ কাৰ্ডটো যে ডাউনলোড হৈছে এতিয়া আপুনি কেনেকৈ ওপেন কৰিব। ওপেন কৰিতে পাসওয়ার্ড থাকে, PDFত পাসওয়ার্ড থাকে এটা। আধাৰ কাৰ্ডৰ PDFৰ পাসওয়ার্ডটো কি আমি মোবাইল স্ক্ৰিনত দি আছো, আপুনি চাই লওক। আপোনাৰ নামৰ ফাৰ্স্ট 4টা আখৰ আপুনি ডাঙৰ পালাৰে লিখিব। তাৰ পিছত আপোনাৰ ডেট অফ বাৰৰ যেটো ইয়াৰ আছে ইয়াৰটো আপুনি দিব। আপুনি দিখিনি ওপেনত ক্লিক কৰিব, আপোনাৰ আধাৰ কাৰ্ডটো খোল খাই যাব। ওপেন হৈ গৈছে আপোনাৰ আধাৰ কাৰ্ডটো পুৰা অৰিজিনাল। এতিয়া আপুনি এটো প্ৰিন্ট কৰিব পাৰে, কাৰোবাৰ লগত শ্বেয়াৰ কৰিব পাৰে, ডাউনলোড কৰিব পাৰে। ইয়াত PDF বনাই আপুনি থৈ দিব পাৰে। ভিডিওৰ পৰা যদি কিবা শিকিব পাইছে তেনেহলে প্লিজ ভিডিওটো লাইক কৰি দিব। যদি আমাৰ চেনেলত নতুন আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ভেরি মাচ।